শিৱসাগৰৰ যিসকল 30টা সংগঠন সেই 30টা সংগঠনে অত্যন্ত গুৰুত্বপূৰ্ণ তিনিটা তেওঁলোকে দাবী উত্থাপন কৰিছে। প্ৰথম দাবীটো হ'ল তেওঁলোকৰ যে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি বাহিৰৰ মানুহে ক্ৰয় কৰিব যাতে নোৱাৰে তাৰ কাৰণে এক আইনগত সুৰক্ষা আমাক লাগে। যিহেতু এবাৰ অসম বিধানসভাত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে এবাৰ অসম বিধানসভাত গোৱালপাৰা আৰু বৰপেটা আৰু এখন কোনোবা জিলাৰ মাটি খিলঞ্জীয়াৰ মাটি কোনেও কিনিব নোৱাৰিব বুলি এখন আইন আহিব। গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰক যে এই বিধানসভাতে এই যিখন আইন আছে সেই আইনখনতে আমাৰ শিৱসাগৰ, আমাৰ যোৰহাট, আমাৰ গোলাঘাট, আমাৰ ডিব্ৰুগড় আৰু আমাৰ তিনিচুকীয়া অন্ততপক্ষে উজনি অসমৰ এই 5খন জিলা কোনোপধ্যে যাতে অসমৰ খিলঞ্জীয়া মাটি অন্য কোনেও কিনিব নোৱাৰে, অসমৰ থলুৱা মানুহৰ মাটি যাতে অন্য কোনেও কিনিব নোৱাৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই একেখন আইনতে। যিহেতু অসম বিধানসভাত গোৱালপাৰা আৰু বৰপেটা আৰু এখন কোনোবা জিলাৰ মানুহে খিলঞ্জীয়া মানুহৰ মাটি কিনিব নোৱাৰিব বুলি এটা সিদ্ধান্ত ল'ব খোজা গৈছে। গতিকে সেই একেখন আইনতে আমাৰ যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া এইকেইটাৰ নাম অন্তৰ্ভুক্ত কৰি এই জিলাকেইখনৰ খিলঞ্জীয়া মানুহৰ মাটিও যাতে কোনেও কিনিব নোৱাৰে। আচলতে এইটো সমগ্ৰ অসমতে হ'ব লাগে, অকল এই 5খন জিলাৰ কথা নহয়। কিন্তু যিহেতু এই 5খন জিলাত এতিয়া সাংঘাতিক ধৰণৰ এনেকুৱা পৰিস্থিতি চলি আছে সেইকাৰণে এই 5খন জিলাক মই কৈছোঁ। আৰু যিহেতু চৰকাৰে খিলঞ্জীয়াৰ মাটি বিক্ৰী কৰিব নোৱাৰিব বুলি এখন আইন আনিছে গতিকে এই আইনখনক আমি সমৰ্থন জনাইছোঁ যদিহে আমাৰ তিনিচুকীয়া বা ডিব্ৰুগড় বা হেৰিয়াত তেওঁলোকে ইয়াতে অন্তৰ্ভুক্ত কৰে। গতিকে অকল সাম্প্ৰদায়িক আইন এখন আনিলেতো নহ'ব। অকল সাম্প্ৰদায়িক আইন এখন আনি তেওঁলোকে খিলঞ্জীয়াৰ মাটি বেলেগে কিনিব নোৱাৰিব বুলি কৈতো তেওঁলোকে আমাৰ তিনিচুকীয়াৰ মাটি আমাৰ শিৱসাগৰৰ মাটিটো বেলেগক কিনিবলৈ দি থকাটো কেতিয়াও আমি মানি ল'ব নোৱাৰোঁ। সেইকাৰণে আমি আহ্বান জনাইছোঁ যে এই ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তৃতীয়তে আমি আৰু এটা কথা ক'ব খুজিছোঁ যে 30টা সংগঠনে আচলতে 3টা দাবী উত্থাপন কৰিছে, মূল 3টা দাবী। এটা হ'ল যে খিলঞ্জীয়াৰ মাটি আনে কিনিব নোৱাৰিব, এইটোক আমি সমৰ্থন দিছোঁ। 2 নম্বৰ কৈছে যে সকলো ব্যৱসায়িক প্ৰতিষ্ঠানত 90% থলুৱা যুৱক যুৱতীক নিযুক্তি দিব লাগে, এইটোক আমি সমৰ্থন কৰিছোঁ। আৰু 3 নম্বৰ যিটো 30টা সংগঠনে যি দাবী উত্থাপন কৰিছে যে অসমৰ ব্যৱসায় কৰা প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানত বেলেগ ভাষাত ইংৰাজী বা হিন্দীত নামটো থাকিলেও তাত অসমীয়া ভাষাত নামটো লিখাটো বাধ্যতামূলক। অসমীয়া ভাষাটো নামটো থাকিবই লাগিব। এই বস্তুটো যিটো দাবী উত্থাপন কৰিছে এইটো এটা অত্যন্ত গণতান্ত্ৰিক দাবী। এই 3টা দাবী সেইকাৰণে অসমৰ খিলঞ্জীয়া মানুহৰ মাটি যাতে আনে কিনিব নোৱাৰে এই যিটো দাবী 30টা সংগঠনৰ, প্ৰত্যেকটো ব্যৱসায়িক প্ৰতিষ্ঠানত 90% অসমীয়া বা খিলঞ্জীয়া ল'ৰা ছোৱালীৰ নিযুক্তি এইটো দ্বিতীয় দাবী। আৰু 3 নম্বৰ প্ৰত্যেকখন ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ প্ৰয়োগ, নামটোত অন্ততঃ অসমীয়া ভাষা বেলেগ ভাষাৰ লগতে অসমীয়াও থাকিব লাগে। এই 3টা সুস্থ জাতীয়তাবাদৰ লক্ষণ। এইটো উগ্ৰ জাতীয়তাবাদ নহয়, এইটো কাৰোৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা নহয়, এয়া হ'ল সুস্থ জাতীয়তাবাদৰ লক্ষণ। আৰু এই যি সুস্থ জাতীয়তাবাদী এই 3টা যি দাবী উত্থাপন কৰিছে 30টা সংগঠনে আমি এই 3টা দাবী অসম চৰকাৰক মানি ল'বৰ কাৰণে আহ্বান জনাইছোঁ। Do not forget to like, share and subscribe to the Assam Tribune.